পোনপ্ৰথমে মই অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আন্তৰিক ধন্যবাদ জনাব ওলাইছোঁ। মোক যিটো সন্মান অসম বৈভৱেৰে সন্মানিত কৰাৰ কথা ঘোষণা কৰিলে তাৰ বাবে মই আমাৰ সমস্ত পৰিয়ালৰ ফালৰ পৰা পুনৰ এবাৰ অসম চৰকাৰ আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এয়া মোৰ বাবে বহুত গৌৰৱৰ বিষয়। সেনাবাহিনীত 40 বছৰ চাকৰিকাল কৰাৰ পিছত বিভিন্ন ধৰণৰ স্বীকৃতি বা সন্মান লাভ কৰিছিলোঁ। তথাপিও নিজৰ ৰাজ্যত অসমত উভতি আহি অসমবাসীয়ে যিটো সন্মান দিলে সেই সন্মানৰ বাবে মই সমূহ অসমবাসীক ধন্যবাদ জনাইছোঁ। এই সন্মানৰ শ্ৰেয় মই মোৰ পিতৃ মাতৃ, মোৰ পত্নী আৰু পৰিয়াল আৰু মোৰ শিক্ষক শিক্ষয়িত্ৰীসকলক দিম, যিয়ে মোক এই সন্মান পাবলৈ ট্ৰেইনিং কৰিছিলে বা সন্মান কৰিছিলে। ধন্যবাদ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।